সাধাৰণ মানুহে নিজৰ মগজুৰ মাত্ৰ 10%হে ব্যৱহাৰ কৰে, বাকী 90% ব্যৱহাৰ নকৰাকৈ থাকি যায় বুলি কোৱা হয়। বহুতে সেই কথাটো সঁচা বুলি ভাবি লয়। বহুতো চিনেমা, ইণ্টাৰনেটৰ ভিডিঅ'ত এনেকৈ কোৱা হয়। 19 শতিকামানৰ পৰা এইষাৰ কথা চলি আহিছে। বিভিন্ন চিনেমা যেনে লাচ্ছি, লিমিটলেছ এইসমূহ চিনেমাটো কোৱা হৈছে এনেদৰে। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ এতিয়ালৈ পোৱা নাই। কিছুমান মনোবিজ্ঞানীয়ে কৈছে যে মানুহে নিজৰ মানসিক শক্তি সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰে। এই কথাটো কোৱা হৈছিল মানুহৰ মগজুৰ সামৰ্থ্য বা শক্তিক বুজাবলৈ। কিন্তু মানুহে ভাবিলে মগজুৰ ব্যৱহাৰৰ কথা কোৱা বুলি। আধুনিক বিজ্ঞানে আৱিষ্কাৰ কৰিছে যে মানুহে যিকোনো কাম কৰিলে মগজুৰ প্ৰায় সকলো অংশই কোনোবা নহয় কোনোবা সময়ত সক্ৰিয় হয়। অৰ্থাৎ মগজুৰ বিভিন্ন অংশই একেলগে কাম কৰে। মগজুৰ ওজন আমাৰ দেহৰ ওজনৰ মাত্ৰ 2%, কিন্তু ই শৰীৰৰ 20% শক্তি ব্যৱহাৰ কৰে। আনফালে যদি কোৱা মতে মগজুৰ যদি 90% এনেই থাকে, তেনেহ'লে মগজুৰ কোনো অংশ যদি নষ্ট হয়, তেনেহ'লে মানুহজনৰ ওপৰত কোনো প্ৰভাৱ পৰিব নালাগিছিল। কিন্তু মগজুৰ অতি ক্ষুদ্ৰ অংশ নষ্ট হ'লেও ভয়ংকৰ প্ৰভাৱ পৰে আমাৰ শৰীৰত। অৰ্থাৎ মগজুৰ প্ৰায় সকলো অংশ ব্যৱহাৰ হয়। কিন্তু যিমান ব্যৱহাৰৰ সম্ভাৱনা থাকে সেয়া সদায় ব্যৱহাৰ নহয়।